আমার বিদ্যালয়খনত প্ৰায় 1100মান ছাত্ৰ ছাত্ৰী আছে। বিপৰীতে শিক্ষক আছে মাত্ৰ 18 গৰাকী। 18 গৰাকী শিক্ষকৰ মাজত 7 গৰাকী শিক্ষককে চৰকাৰে লোকপ্ৰিয় নামত নিয়োগ কৰিছে। আমি যদি হিসাব কৰোঁ ক্লাছ 1ৰ পৰা 12 লৈকে আমাৰ 13টা ক্লাছ। এতিয়া প্ৰতিটো ক্লাছত এজনকৈ শিক্ষক যাবলৈ শিক্ষক নাই। গতিকে আমাৰ বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা এতিয়া বন্ধ হৈ পৰাৰ উপক্ৰম বন্ধ হৈছে বুলি ক'ব পাৰি। গতিকে এনে ক্ষেত্ৰত মই বিশেষ ক'বলগীয়া এইটোৱে যে লোকপ্ৰিয়ৰ কামো দৰকাৰী, সেইটো নুই কৰিব নোৱাৰি। তথাপিও কিছুমান বিদ্যালয়ত শিক্ষক আছে, সেই শিক্ষকসকলক আনুপাতিকভাৱে যদি ভগাই দি পেলাই আমাৰ শিক্ষকসকলক অলপ বোজাটো কম কৰি দিলেহেঁতেন আমাৰ উপকাৰ হ'লহেঁতেন। 10-12ৰ কাৰণে যথেষ্ট দৰকাৰী। তেওঁলোকৰ ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰী মাহত। কিন্তু BHC টিচাৰ, ইংৰাজী টিচাৰ, ছায়েন্সৰ টিচাৰ চব ডিউটিত পৰাৰ কাৰণে যথেষ্ট ক্ষতি হৈছে আমাৰ। খবৰ লৈ পেলাই দেখিছোঁ যে কিছুমান ছিংগল টিচাৰ স্কুলো এনেকুৱা ডিউটিত পৰিছে। কিন্তু তেওঁলোকৰ বাহিৰেও বিকল্প ব্যৱস্থা এতিয়া ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। চহৰ অঞ্চলত আমাৰ মহাবিদ্যালয়ত 40 গৰাকী শিক্ষক আছে। আমাৰ শিক্ষকসকলৰ মাজৰ পৰা ছুপাৰভাইজাৰ দিলেও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বোজাটো অলপ কমিলেহেঁতেন। জুনিয়ৰ কলেজত শিক্ষক আছে, তেওঁলোকৰ পৰা দিলেও অলপ কমিলেহেঁতেন। গতিকে এনেকুৱাকৈ এডজাষ্ট কৰিব পৰা গ'লহেঁতেন।